নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 মাৰ্চ। চৰকাৰী গড়ৰ তালিকাত সোমাইছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী। জিলাই জিলাই ভুৱা হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। কেঁচা গড়ৰ ভুৱা তথ্য দিয়াসকল সাৱধান হওক, চৰকাৰী গড়ৰ টকা সোমাব একাউণ্টত। লগতে 72 ঘণ্টাৰ ভিতৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব মোদী চৰকাৰে। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এককালীন আপোনাৰ একাউণ্টত 20,000 টকা লাভ কৰিব মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। ইয়াক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যিকোনো সময়ত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? কেঁচা ঘৰ থাকিলেহে পাব আপুনি চৰকাৰী পকীঘৰ। জীৱিকা সুখে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিশুদ্ধি হৈছে। গোহালিৰ ফটো মাৰিও প্ৰথমতে হিতাধিকাৰীৰ পৰাইছে সংখ্যা। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? অযোগ্য হিতাধিকাৰী হ'ব ভয়ংকৰ বিপদ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। যিকোনো সময়ত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ একাউণ্টত। দুৰ্নীতি কৰা জীৱিকা সুখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলো পৰিব ভয়ংকৰ বিপদত। ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপুনি যোগ্য, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিবই। যিসকলৰ ঘৰত পকী ঘৰ আছে সেইসকলে যদি জিঅ' টেকিং কৰিছে সেইসকলে কিন্তু চৰকাৰী ঘৰ নাপাব। চৰকাৰী ঘৰক লৈ নতুনকৈ হ'ব ভেৰিফিকেশ্যন। যদি আপুনি জিঅ' টেকিং কৰিছে জিলাই জিলাই নতুন তালিকা প্ৰস্তুত কৰিছে, অতি শীঘ্ৰে তালিকাত চাই লওক আপোনাৰ নাম আছেনে। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় 3.0। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। ৰাজ্যজুৰি 40 লাখ অৰুণোদয়ৰ পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ইতিহাস ৰচনা হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 9,000 টকা প্ৰদান কৰি ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। 40 লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব 9,000 টকা। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। মুঠ টকা ব্যয় কৰিব 3,600 কোটি টকা। অৰুণোদয় 2.0, অৰুণোদয় 3.0 তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। কিন্তু অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক। আপুনি বেংকত গৈ ডিবিটি লিংক কৰাব পাৰিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অৰুণোদয় আঁচনিৰ টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাৰ জৰিয়তে প্ৰদান কৰিব। আৰু ক'ত ক'ত এই সভা পতা হ'ব। যদি আপুনি ভাবিছে উপস্থিত থাকিব, নিশ্চয় সভাখনতো আপুনি উপস্থিত থাকিব পাৰিব। গাঁও পঞ্চায়তত সভা পতা হ'ব। কেৱল এয়াই নহয়, নগৰ ৱাৰ্ডত সভা পতা হ'ব, গাঁও পৰিষদ উন্নয়ন সমিতিত সভা পতা হ'ব, আৰু গাঁও উন্নয়ন সমিতি আৰু স্বশাসিত পৰিষদৰ সমষ্টিত সভা পতা হ'ব, আৰু একেখন ঠাইত সভা পতা হ'ব। সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। PM কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। যিকোনো মুহূৰ্তত PM কিষাণৰ 22 নং কিস্তি 2,000 টকা সোমাব পাৰে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? কিমান তাৰিখত PM কিষাণৰ 2,000 টকা সোমাব আপোনালোকৰ একাউণ্টত? এইবাৰ বহু কৃষকৰ একাউণ্টত PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। যদি এটা ঘৰৰ পৰা 2জন বা 3জন ব্যক্তিয়ে PM কিষাণ সুবিধা পাই আছে তেনে ক্ষেত্ৰত সকলোৰ নাম কৰ্তন কৰা হ'ব। জাষ্ট এজনে টকাটো লাভ কৰিব। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই কৈছো বাধ্যতামূলক। যিসকল
যিসকল কৃষকে এতিয়ালৈকে ইকৈচি কৰা নাই অতি শীঘ্ৰে ইকৈচি কৰক। ইকৈচি আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। যিসকলৰ মাটিৰ নথি পত্ৰৰ কিবা সমস্যা হৈ আছে এতিয়ালৈকে ঠিক কৰা নাই অতি শীঘ্ৰে এগ্ৰিকালচাৰ অফিচত গৈ ঠিক কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধনৰাশি। PM কিষাণক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে PM কিষাণৰ 5 নং কিস্তিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 মাৰ্চৰ পূৰ্বে একাউণ্টত 2000 টকা লাভ কৰিব। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ইকেৱাইচি লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। বেংকৰ ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নে? তেনে ক্ষেত্ৰত আপোনাৰ ঋণ মাফ হৈছে নে নাই কমেণ্ট কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঋণ মাফ কৰি NOC প্ৰদান কৰিছে। যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ NOC লাভ কৰিছে সেইসকলৰ ঋণ মাফ হৈছে। যিসকলে এতিয়ালৈকে NOC পোৱা নাই সেইসকলৰ ঋণ এতিয়ালৈকে মাফ হোৱা নাই। কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। যদি আপুনি 25,000 টকা ঋণ লৈছিলে আপোনাৰ ঋণ মাফ হৈছে নে নাই কমেণ্ট কৰি জনাই দি দিয়ক। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যোৰহাট সাধাৰণ গড়ৰ স্থায়ী লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। সাধাৰণ গড়ৰ বহু বাল প্ৰাৰ্থী আছে যোৰহাটত। ৰাইজৰ মাজত জনপ্ৰিয় বিজেপিৰ বহু প্ৰাৰ্থী আছে যোৰহাটত। স্থায়ী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব যোৰহাটত। বিধানসভা নিৰ্বাচনৰ যুঁজ নিদিয়ে পবিত্ৰ মাৰ্গাৰিটাই। নৰেন্দ্ৰ মোদীৰ কেবিনেটত থাকিব পবিত্ৰ মাৰ্গাৰিটা। 29 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মাৰ্গাৰিটাই। যোৰহাটৰ প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত সাধাৰণ গড়ৰ স্থায়ী লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে, এনেকুৱাকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আমেৰিকাই ইজৰাইলৰ বিৰুদ্ধে নতুন যুদ্ধ আৰম্ভ কৰিলে ইৰাণে। ষ্টেট অফ হৰমুজ আমেৰিকা আৰু ইজৰাইলৰ বাবে বন্ধ কৰিলে ইৰাণে। আমেৰিকাই ইজৰাইল আৰু ইউৰোপ সহযোগী দেশৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হৰমুজ জলদ্বীপত প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকা ইজৰাইলৰ জাহাজ। হৰমুজ জলদ্বীপত US ইজৰাইলৰ জাহাজ দেখিলে কৰা হ'ব ধ্বংস। অৱশ্যে ইৰাণৰ পৰা ভাৰতলৈ আহিছে সুখবৰ। অৱশ্য ভাৰতৰ বাবে সদায় খোলা থাকিব ষ্টেট অফ হৰমুজ। ভাৰতৰ বাবে ষ্টেট অফ হৰমুজ বন্ধ নকৰে ইৰাণে। ইৰাণৰ ফালৰ পৰা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিত্ৰতা ভংগ, বিৰোধী ঐক্যমঞ্চৰ পৰা বাহিৰ ৰাইজৰ দল। ৰাইজৰ দলক একাষৰীয়া কংগ্ৰেছৰ। বিৰোধীৰ মিত্ৰতা আজি লাগিব চূড়ান্ত মোহৰ। ৰাইজৰ দলৰ বাহিৰে আন সকলো দলেই থাকিব মিত্ৰতাত। APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব AGP, CPI আৰু CPIM আৰু APHLCৰ নেতৃত্ব। সমষ্টি বুজাবুজিলৈ আজি হ'ব চূড়ান্ত সিদ্ধান্ত, হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 9 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। গৰম ঠাণ্ডাৰ দমোজাত প্ৰচণ্ড ধূলি আৰু ধুমুহা। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু বৰষুণ। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বাক্সাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিবিৰৰ মিত্ৰতা প্ৰক্ৰিয়া। অগপা BPFৰ সৈতে মিত্ৰতা সম্পূৰ্ণ বিজেপিৰ। 26 চৰণত কোনো সমষ্টিতে নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। অগপাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপি প্ৰাৰ্থী। অগপা আৰু BPFৰে বৈঠকত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত। মিত্ৰতাৰ প্ৰক্ৰিয়াত চিলমোহৰ মাৰিলে তিনিওটা দলে। পূৰ্বৰ সমানে আসন পাব অগপাই। BPFৰ সৈতে সম্পূৰ্ণ হৈছে বুজাবুজিৰ প্ৰক্ৰিয়া। মিত্ৰতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ।
মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে। মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই। মিয়া মানুহে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ আপত্তি নাই। কিন্তু আমাৰ সমস্যা লাভ জেহাদক লৈ, আমাৰ সমস্যা মাটি দখলক লৈ, আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব, ভূমি জেহাদ বন্ধ হ'ব লাগিব, 10টা নিয়ম মানি চলক মিয়াসকলৰ বিৰুদ্ধে এনেকুৱাকৈ বৃহৎ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি মিয়াৰ বিৰোধী নহয় বুলি এনেকুৱাকৈ পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য। আমি মিয়াৰ কাৰণৰ বিৰোধী মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2026 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ। নিৰ্বাচনলৈ সাজু হৈছে শাসক আৰু বিৰোধী। কংগ্ৰেছ ৰাইজৰ দল অজাপে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা, আৰু এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে সাজু হৈছে বিজেপি। 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বুথ আৰু মণ্ডল পৰ্যায়ত প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী। বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী। আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থীৰ পেনেল। অৱশেষত বিজেপিয়ে প্ৰাৰ্থীৰ পেনেল দিল্লীলৈ পঠিয়াইছে। মিত্ৰ দলৰ বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থীৰ পেনেল। 90 সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল। দুটা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ বাবে 3জনীয়া পেনেল গঠন কৰা হৈছে, আৰু নৱগঠিত সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয়া প্ৰাৰ্থীৰ পেনেল। 26 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে বিজেপিৰ ফালৰ পৰা।